নমস্কাৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল বিধায়ক অখিল গগৈ। বিজেপি চৰকাৰখনে গৰু বিক্ৰী কৰিব নোৱাৰা কৰিলে আৰু এহাল গৰু বিক্ৰী কৰি কোনোৱে নিজৰ মাক দেউতাকৰ চিকিৎসাৰ বাবে খৰচ কৰিছিল, কিন্তু এতিয়া বিজেপি চৰকাৰে সেয়া শেষ কৰি দিলে। গাহৰি গৰু বিক্ৰী কৰাটো হৈছে অৰ্থনীতিৰ এক প্ৰধান সম্বল, কিন্তু থাইলেণ্ডৰ কোম্পানীক লৈ এনেদৰে এতিয়া গৰজি উঠিছে বিধায়ক অখিল গগৈয়ে। থাইলেণ্ডৰ পৰা যি কোম্পানী, সেই কোম্পানীক লৈ সৰব হৈ অখিল গগৈয়ে কৈছে, থাইলেণ্ডৰ কোম্পানীক লৈ অখিল গগৈয়ে হুংকাৰ দি কৈছে যে গাহৰিক লৈ আৰু এনেদৰে এতিয়া চৰকাৰে লাগি গৈছে। আমি সবিস্তাৰে বিতংখবৰ লৈ অহাৰ চেষ্টা কৰিম। বিজেপি চৰকাৰখনে গৰু বিক্ৰী কৰিব নোৱাৰা কৰিলে। অখিল গগৈ সৰব হোৱা পৰিলক্ষিত হৈছে। অখিল গগৈয়ে ডাঙৰ মন্তব্য কৰিছে, এহাল গৰু বিক্ৰী কৰি কোনোৱে নিজৰ মাক দেউতাকৰ চিকিৎসা কৰে। গাহৰি বিক্ৰী কৰাটো হৈছে অৰ্থনীতিৰ এক প্ৰধান সম্বল আৰু থাইলেণ্ডৰ কোম্পানীক লৈও গৰজি উঠিল বিধায়ক অখিল গগৈ। অখিল গগৈ গৰজি উঠা দেখিবলৈ পোৱা গৈছে। এটা ডাঙৰ খবৰ, আৰু এই সকলো সম্বল বিজেপি চৰকাৰে আমাৰ পৰা কাঢ়ি লৈ গ'ল বুলি উল্লেখ কৰিছে। আৰু গাহৰিৰ ব্যৱসায় কৰি থাইলেণ্ডৰ কোম্পানীক ধনী কৰিবলৈ দিয়া নহ'ব। থাইলেণ্ডৰ কোম্পানীক গাহৰি বিক্ৰী কৰি ধনী হ'বলৈ দিয়া নহ'ব বুলি উল্লেখ কৰিছে। আৰু এইবাৰ বিজেপি চৰকাৰখনে গাহৰিৰ ওপৰত হাত দিছে। গৰু বিক্ৰী কৰিব নোৱাৰা কৰি এতিয়া গাহৰিৰ ওপৰত হাত দিছে। থলুৱা গাহৰি পালকক ক্ষতি কৰিব বিচাৰিছে এইখন চৰকাৰে। আৰু থাইলেণ্ডৰ পৰা গাহৰি আনি অসমত ব্যৱসায় নচলিব বুলি হুংকাৰ অখিল গগৈ। অখিল গগৈয়ে এতিয়া গৰজি উঠা পৰিলক্ষিত হৈছে। গাহৰি পালকৰ ওপৰত হাত দিয়া বিজেপিক পৰাস্ত কৰিবই লাগিব বুলি হুংকাৰ বিধায়ক অখিল গগৈ। আৰু 2026ত সকলোৱে সৰ্বশক্তি প্ৰয়োগ কৰি বিজেপিক হৰুৱাব লাগিব, বিজেপিক পৰাস্ত কৰিব লাগিব, এনেদৰে হুংকাৰ। আৰু বহিৰাগত কোম্পানীসমূহক বিজেপি চৰকাৰে সকলো বিক্ৰী কৰি দিছে বুলিও উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু বিজেপি চৰকাৰখনে গৰু বিক্ৰী কৰিব নোৱাৰা কৰিলে আৰু এতিয়া গাহৰিৰ ওপৰত হাত দিছে, এই অভিযোগ বিধায়ক অখিল গগৈ। থাইলেণ্ডৰ কোম্পানী বা থাইলেণ্ডৰ গাহৰি আনি অসমত বিক্ৰী কৰিব বিচাৰিছে আৰু সেয়া হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ এতিয়া বিধায়ক অখিল গগৈ। গাহৰি গৰু বিক্ৰী কৰাটো হৈছে অৰ্থনীতিৰ এক প্ৰধান সম্বল, কিন্তু সেই সম্বল এতিয়া বিজেপি চৰকাৰে কাঢ়ি লৈ গৈছে বুলি অভিযোগ উত্থাপন কৰি গৰজি উঠিছে বিধায়ক অখিল গগৈ। অখিল গগৈ মন্তব্য আছে, কি কৈছে মন্তব্য আগবঢ়াইছো। আমাৰ গোটেই ভাৰতবৰ্ষখন বাহিৰৰ মানুহক দি দিছে। আপোনালোকে সকলোৱে জানে যে আগতে আমি বজাৰখন কৰিছিলোঁ ওচৰৰ দোকান এখনৰ পৰা, আজিকালি গোটেই বজাৰখন কৰি দিয়ে অনলাইনে। আজি ফ্লিপকাৰ্টেই হওক বা আমাজন কোম্পানীয়ে হওক বা অন্য কোম্পানীবিলাকে অসমৰ গোটেই বজাৰখন দখল কৰি ল'লে। তাৰমানে বিজেপি হ'ল এনেকুৱা কৰ্পৰেট শক্তিবিলাকৰ দালাল। তেওঁলোকে এই কোম্পানীবিলাকক গোটেই দেশৰ সম্পদ দি দি, বজাৰখন দি দি দেশৰ মানুহক কেৱল কোম্পানীবিলাকৰ লেবাৰ কৰিবৰ কাৰণে চেষ্টা কৰে। এয়াই হ'ল বিজেপিৰ প্ৰকৃত চৰিত্ৰ। এতিয়া আমি দেখিবলৈ পাইছোঁ যে অসমীয়া মানুহৰ এটা অন্যতম প্ৰধান উৎসই হ'ল, জীৱিকাৰ উৎস হ'ল গাহৰি। মিচিং মানুহৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে, বড়ো মানুহ এজনৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে, কাৰ্বি মানুহ এজনৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে, দেউৰী মানুহ এজন বা তিৱা মানুহ এজনৰ ঘৰত, অৰ্থাৎ প্ৰত্যেক ঘৰত ট্ৰাইবেল মানুহ আৰু আহোম মানুহৰ ঘৰত বা আমাৰ গাঁৱৰ আহোম নহ'লেও অন্যান্য বিভিন্ন জনগোষ্ঠীৰ মানুহৰ ঘৰত গাহৰি পালনটো এটা অন্যতম আমাৰ জীৱন আৰু জীৱিকাৰ উৎস। এতিয়া সেই গাহৰি পালন আকৌ আমাৰ অসমৰ ভিতৰতে আকৌ কিছুমান ল'ৰা ওলাইছে যি প্ৰফেচনেলি গাহৰি পালন কৰে। সেইবিলাকৰ ওপৰত মাধমাৰ দিবৰ কাৰণে আগতে পাঞ্জাৱৰ পৰা বা অন্য হাৰিয়ানাৰ পৰা গাহৰি আনি আছিলে। এইবাৰতো বিজেপিয়ে কমপ্লিটলি আপোনাৰ থাইলেণ্ডৰ পৰা গাহৰি ইয়াত পুহিবৰ কাৰণে কোম্পানী আনি আমাৰ সমগ্ৰ অসমীয়া সমাজখনৰ অৰ্থনৈতিক যিটো আধাৰ, সেই আধাৰটোক নাইকিয়া কৰি পেলাব। যেনেকৈ গৰু পুহি আমি চলোঁ, গৰু এটা বিক্ৰী কৰি আমাৰ ছোৱালীজনী বিয়া, তুলনি বিয়া পাতোঁ, গৰু এটা বিক্ৰী কৰি যেনেকৈ আমাৰ মেট্ৰিক পৰীক্ষাটো দিওঁ, গৰু এটা বিক্ৰী কৰি, গৰু এহাল বিক্ৰী কৰি যেনেকৈ মা বা দেউতাৰ বেমাৰৰ চিকিৎসা কৰোঁ, এইটো হ'ল আমাৰ অৰ্থনীতিৰ এটা ডাঙৰ সম্বল। সেই সম্বলটোক এতিয়া আমাৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল, গৰুটো বিক্ৰী কৰিব নোৱাৰা পৰিস্থিতি কৰি দিলে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে, আমাৰ খিলঞ্জীয়া মানুহৰ, আমাৰ মংগোলিয়ান মানুহৰ এটা জীৱন আৰু জীৱিকাৰ প্ৰধান উৎস গাহৰি পালন, এইটোৰ ওপৰত হাত দিছে আৰু আমাক তাৰ পৰাও বঞ্চিত কৰিব খুজিছে। গতিকে আমি বিজেপিক পৰাভূত কৰিব লাগে।
গাহৰিৰ ওপৰত হাত দিলে যেতিয়া আৰু এই বিজেপিক আৰু ৰক্ষা নাই গাহৰিৰ ওপৰত হাত দিলে মইতো কৈয়ে দিছিলোঁ আপোনালোকক গাহৰিত হাত দিয়ক তেতিয়া আৰু হিমন্তক এৰি দিয়া নহ'ব গাহৰিত হাত দিছে যেতিয়া এৰি দিয়া নহ'ব কোনো থাইলেণ্ডৰ গাহৰি ইয়াত পুহিবহি নালাগে তো আমাৰ ইয়াৰ মানুহে গাহৰি পুহি ইয়াৰ পৰা ৰপ্তানি কৰক আমাৰ ইয়ালৈ থাইলেণ্ড কোম্পানী আহি আমাৰ ইয়াত গাহৰিৰ গু ধুৱাব গা ধুৱাব লাগিব আমি আৰু তাৰপিছত বিক্ৰী কৰি থাইলেণ্ড কোম্পানী ধনী হ'ব এইটো কোম্পানী আমাক নালাগে তো আমাক গাহৰি পোহাৰ কাৰণে আমাক ব্যৱস্থা দিয়ক অসমৰ ল'ৰাক দিয়ক অসমৰ নিবনুৱাক ব্যৱস্থা কৰি দিয়ক গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই যি কাৰবাৰ কৰিছে যে অসমৰ গৰু বিক্ৰী বন্ধ কৰিলে এইবাৰ গাহৰি বিক্ৰী বন্ধ কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিছে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে তুলীয়া পোখাৰে উঘালি ব্ৰহ্মপুত্ৰত চাবিচত দলিয়াই পেলাব লাগে আমাৰ গোটেই ভাৰতবৰ্ষখন বাহিৰৰ মানুহক দি দিছে আপোনালোকে সকলোৱে জানে যে আগতে আমি বজাৰখন কৰিছিলোঁ ওচৰৰ দোকান এখনৰ পৰা আজিকালি গোটেই বজাৰখন কৰি দিয়ে অনলাইনে আজি ফ্লিপকাৰ্টেই হওক বা আমাজন কোম্পানীয়ে হওক বা অন্য কোম্পানীবিলাকে অসমৰ গোটেই বজাৰখন দখল কৰি ল'লে তাৰমানে বিজেপি হ'ল এনেকুৱা কৰ্পৰেট শক্তিবিলাকৰ দালাল তেওঁলোকে এই কোম্পানীবিলাকক গোটেই দেশৰ সম্পদ দি বজাৰখন দি দেশৰ মানুহক কেৱল কোম্পানীবিলাকৰ লেবাৰ কৰিবৰ কাৰণে চেষ্টা কৰে এয়াই হ'ল বিজেপিৰ প্ৰকৃত চৰিত্ৰ এতিয়া আমি দেখিবলৈ পাইছোঁ যে অসমীয়া মানুহৰ এটা অন্যতম প্ৰধান উৎসই হ'ল জীৱিকাৰ উৎস হ'ল গাহৰি মিচিং মানুহৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে বড়ো মানুহ এজনৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে কাৰ্বি মানুহ এজনৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে দেউৰী মানুহ এজন বা তিৱা মানুহ এজনৰ ঘৰত অৰ্থাৎ প্ৰত্যেক ঘৰত ট্ৰাইবেল মানুহ আৰু আহোম মানুহৰ ঘৰত বা আমাৰ গাঁৱৰ আহোম নহ'লেও অন্যান্য বিভিন্ন জনগোষ্ঠীৰ মানুহৰ ঘৰত গাহৰি পালনটো এটা অন্যতম আমাৰ জীৱন আৰু জীৱিকাৰ উৎস এতিয়া সেই গাহৰি পালন আকৌ আমাৰ অসমৰ ভিতৰতে আকৌ কিছুমান ল'ৰা ওলাইছে যি প্ৰফেচনেলি গাহৰি পালন কৰে সেইবিলাকৰ ওপৰত মাধমাৰ দিবৰ কাৰণে আগতে পাঞ্জাৱৰ পৰা বা অন্য হাৰিয়ানাৰ পৰা গাহৰি আনি আছিলে এইবাৰতো বিজেপিয়ে কমপ্লিটলি আপোনাৰ থাইলেণ্ডৰ পৰা গাহৰি ইয়াত পুহিবৰ কাৰণে কোম্পানী আনি আমাৰ সমগ্ৰ অসমীয়া সমাজখনৰ অৰ্থনৈতিক যিটো আধাৰ সেই আধাৰটোক নাইকিয়া কৰি পেলাব যেনেকৈ গৰু পুহি আমি চলোঁ গৰু এটা বিক্ৰী কৰি আমাৰ ছোৱালীজনী বিয়া তুলনি বিয়া পাতোঁ গৰু এটা বিক্ৰী কৰি যেনেকৈ আমাৰ মেট্ৰিক পৰীক্ষাটো দিওঁ গৰু এটা বিক্ৰী কৰি গৰু এহাল বিক্ৰী কৰি যেনেকৈ মা বা দেউতাৰ বেমাৰৰ চিকিৎসা কৰোঁ এইটো হ'ল আমাৰ অৰ্থনীতিৰ এটা ডাঙৰ সম্বল সেই সম্বলটোক এতিয়া আমাৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল গৰুটো বিক্ৰী কৰিব নোৱাৰা পৰিস্থিতি কৰি দিলে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে আমাৰ খিলঞ্জীয়া মানুহৰ আমাৰ মংগোলিয়ান মানুহৰ এটা জীৱন আৰু জীৱিকাৰ প্ৰধান উৎস গাহৰি পালন এইটোৰ ওপৰত হাত দিছে আৰু আমাক তাৰ পৰাও বঞ্চিত কৰিব খুজিছে গতিকে আমি বিজেপিক পৰাভূত কৰিব লাগে গাহৰিৰ ওপৰত হাত দিলে যেতিয়া আৰু এই বিজেপিক আৰু ৰক্ষা নাই গাহৰিৰ ওপৰত হাত দিলে মইতো কৈয়ে দিছিলোঁ আপোনালোকক গাহৰিত হাত দিয়ক তেতিয়া আৰু হিমন্তক এৰি দিয়া নহ'ব গাহৰিত হাত দিছে যেতিয়া এৰি দিয়া নহ'ব কোনো থাইলেণ্ডৰ গাহৰি ইয়াত পুহিবহি নালাগে তো আমাৰ ইয়াৰ মানুহে গাহৰি পুহি ইয়াৰ পৰা ৰপ্তানি কৰক আমাৰ ইয়ালৈ থাইলেণ্ড কোম্পানী আহি আমাৰ ইয়াত গাহৰিৰ গু ধুৱাব গা ধুৱাব লাগিব আমি আৰু তাৰপিছত বিক্ৰী কৰি থাইলেণ্ড কোম্পানী ধনী হ'ব এইটো কোম্পানী আমাক নালাগে তো আমাক গাহৰি পোহাৰ কাৰণে আমাক ব্যৱস্থা দিয়ক অসমৰ ল'ৰাক দিয়ক অসমৰ নিবনুৱাক ব্যৱস্থা কৰি দিয়ক গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই যি কাৰবাৰ কৰিছে যে অসমৰ গৰু বিক্ৰী বন্ধ কৰিলে এইবাৰ গাহৰি বিক্ৰী বন্ধ কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিছে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে তুলীয়া পোখাৰে উঘালি ব্ৰহ্মপুত্ৰত চাবিচত দলিয়াই পেলাব লাগে